ভাতকেৰেলাৰ সুস্বাদু ব্যঞ্জন চৰচৰিখন আপোনালোকৰ লগত বহুতবাৰ শ্বেয়াৰ কৰিছোঁ। এতিয়া ছিজন যাওঁ যাওঁ অৱস্থা। বজাৰত পালোঁ, আনি লৈ বোলো দুপৰীয়া সাজত ৰান্ধিলোঁ যিহেতু আপোনালোককো পৰিৱেশন কৰি দেখাওঁ। প্ৰথমেই মই ভাতকেৰেলাকেইটা আগমূৰ কাটি চুচ গুচাই লৈ ধুই ল'ম। ধুই লোৱাৰ পিছতে অলপমান পাতল পাতলকৈ কাটিম যাতে সোনকালে সিজি আহে। এয়া এনেকুৱা ধৰণে পাতল পাতলকৈ কাটি ল'লোঁ। মছলা যা যোগাৰ ল'লোঁ, বগা সৰিয়হ, ক'লা সৰিয়হ, আফুগুটি। আগতে পস্ত বুলি কওঁ। এটা ভিডিঅ'ত এগৰাকীয়ে আকৌ অনুৰোধ কৰিলে, বাইদেউ পস্ত বুলি নক'বচোন, আফুগুটি ক'ব। বাৰু আফুগুটি বুলিয়েই ক'লোঁ। অলপমান কেৰাহীত তেল গৰম কৰি লৈ ভাতকেৰেলাখিনি ভাজি ল'লোঁ। ভাজি ভাজি যেই আধা সিজা হ'ব তেতিয়া নমাই থ'লে হৈয়ে গ'ল। অকণমান নিমখ হালধি ছটিয়াই ভাজি থাকিলোঁ। আনফালে আৰু এটা মছলা যা যোগাৰ কৰিম। আদা, নহৰু, জলকীয়া, পিঁয়াজ, এটা বিলাহী, এয়াও পেষ্ট কৰিম। এয়া চালোঁ ভাতকেৰেলা প্ৰায় আধা ভজা হৈয়ে গৈছে। এতিয়া কেৰাহীখন নমাই থ'লোঁ। আন এখন কেৰাহী পাতি লৈ এতিয়া তেল গৰম কৰি লৈ তাতে দি দিম এচামুচ গোটা জিৰা। বটি লোৱা আদা, নহৰু, বিলাহী পেষ্টটো দিয়াৰ পিছতে ইয়াতে দি দিম এতিয়া এই যে সৰিয়হ, আফুগুটি তাৰে অলপমান, প্ৰায় 3 চামুচমান। হালধি, ৰঙা গুড়া, গৰম মছলা, জিৰা গুড়া এই আটাইবোৰ সংমিশ্ৰণ সুন্দৰকৈ ভাজি থাকিলোঁ। অকণমান নিমখ দিছোঁ, যিহেতু ভাতকেৰেলা ভাজোতে অকণমান নিমখ দি থৈছিলোঁ। মিক্সি বাতিটো অদালি পানীকণ দিয়াৰ পিছতে সুন্দৰকৈ আৰু অকণমান সময় কম জুইত ভাজি থাকিলোঁ। এতিয়া দি দিম ভাজি লোৱা ভাতকেৰেলাখিনি। ভাতকেৰেলাখিনি দিয়াৰ পিছতে সুন্দৰকৈ লৰাই থাকিলোঁ। একেবাৰে কম জুইত ভাজিছোঁ যাতে তলফালে লাগি নধৰে। ঢাকন মাৰি থৈ দিম 1 মিনিটমান সময়, মানে গাপ দিয়া দি দিলোঁ আৰু। এতিয়া দি দিম 1 কাপ জোখাৰে পানী। পানী কাপ দিয়াৰ পিছতে সুন্দৰকৈ লৰাই ল'লোঁ। এটা ইনগ্ৰিডিয়েণ্ট দিম কি জানেনে? পিঠাগুড়ি। 2 চামুচ পিঠাগুড়ি দিলে খাবলৈ ইমানেই সোৱাদ ভৰা হয়। মনত ৰাখিব লাগিব পিঠাগুড়ি যাতে নমোৱাৰ আগে আগেহে দিওঁ। এয়া নমোৱাৰ আগে আগে পিঠাগুড়ি দি লৰাই ল'লোঁ। ধনিয়া কাটি দি পৰিৱেশন কৰি দেখালোঁ। আপোনালোকেও খাব দেই।